মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মোৰ বিশেষ অসুবিধাৰ বাবে মই তোমালোকক দুদিন পাঠ দিব নোৱাৰিলোঁ। যি কি নহওক, এতিয়া শংকৰদেৱ শিশু নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অংকৰ পাঠ্যপুথিৰ 4 অনুশীলনী 4 ক এইটো উলিয়াই লোৱা। তোমালোকে ইতিমধ্যে হয়তো পুৰণৰ নেওতা শিকিছা যে 1 নম্বৰ প্ৰশ্নটো চোৱা, হৰণফল উলিওৱা পুৰণৰ নেওতাৰ সহায়ত। এতিয়া ৩৬ হৰণ 6, এতিয়া তুমি নেওতা গাব লাগিব 6 ভাগটো তোমালোকে গোৱা। 6 এগুণ 6, 6 দুগুণ 12, 6 অংকটো আছে এনেদৰে ৩৬ হৰণ 6। এতিয়া তোমালোকে 6 এগুণ 6, 6 দুগুণ 12, 6 তিনিগুণ 18, 6 চাৰিগুণ 24, 6 পাঁচগুণ 30, 6 ছয়গুণ 36। এতিয়া 6ৰে 6 বাৰ হ'লে কি হ'ব? 36 হ'ব। ঠিক তেনেদৰে তাৰ পিছৰ অংককেইটা চোৱা। খটো ৪২ 7, 7ৰ নেওতাখন গাবা। 7 এগুণ 7, 7 দুগুণ 14, 7 তিনিগুণ 21, 7 চাৰিগুণ 28, 7 পাঁচগুণ 35, 7 ছয়গুণ 42, 7 ছয়গুণ 42, 6 হ'ব ইয়াত। এনেধৰণে এইকেইটা অংক মোৰ বোধে তোমালোকে কৰিব পাৰিবা। ঠিক তেনেদৰে এয়া চোৱা, 54ক 9ৰে কৰিব দিছে। 9ৰ নেওতাখন মাতিবা। 9 এগুণ 9, 9 দুগুণ 12, 9 দুগুণ 18, 9 তিনিগুণ 27, 9 চাৰিগুণ 36, 9 পাঁচগুণ 45, 9 ছয় নগুণ 54। এতিয়া ইয়াতো 6 হ'ব। এতিয়া 8 32খন তেনেকৈ এইখিনি তোমালোকে খুব সহজকৈ কৰিব পাৰিবা। এতিয়া তোমালোকে তাৰ পিছৰ অংকটোলৈ আহা, কাৰণ 2 নম্বৰৰ অংকটোৰ পৰাহে মই তোমালোকক আচলতে শিকাব লাগিব। কাৰণ প্ৰথমটোতো নেওতাৰ ওপৰত নিৰ্ভৰ কৰিয়ে তোমালোকে কৰিব পাৰিবা, নহয় জানো? এতিয়া আমি 2 নম্বৰৰ হৰণফল উলিওৱা চোৱাচোন। হৰণফল উলিওৱা, হৰণফল উলিওৱা। এই অংকটো অকণমান কেনেদৰে কৰে মন কৰিবা দেই। 835 হৰণ 15, 835 হৰণ 15। এই অংকটো তোমালোকে কি কৰিব লাগিব? এইটো ক দেই। এইটো তোমালোকে এনেদৰে পাতি ল'ব লাগিব। চোৱা, ইয়াতে মই তোমালোকক সদায় কওঁ, অংক কৰিলে সদায় কাষত এনেদৰে অলপমান জেগা ৰাখিবা। যোগ বিয়োগ পূৰণ হৰণ যিখিনি বাহিৰা কাম কৰিবলৈ ইয়াতে তোমালোকে অকণমান জেগা ৰাখিবা। তাৰপিছত এয়া অংকটো আমি পাতিম চোৱা, এনেদৰে 15, তাৰপিছত এনেকৈ 835 হ'লনে? এতিয়া চোৱা, 15 আমি 2 15 মই নেওতা মাতি কৰিম। তোমালোকে যদি নোৱাৰা তেনেহ'লে নেওতাখন শিকিবলৈ যত্ন কৰিবা, তেতিয়া সহজ হয়। এতিয়া 15 এগুণ 15, 2 15 30, 3 15 45, 4 15 60, 5 15 75, 6 15 90। 90 হ'লে ইয়াত 2টা সংখ্যা আছে, আমি 2টা সংখ্যা ল'ম। এতিয়া 90 হ'লে ইয়াতকৈ বেছি হৈ যায়, গতিকে আমি কি কৰিম? 5 15 75 এইটো পাতিম চোৱা। এনেকৈ এই বাওঁহাতৰ পৰা তোমালোকে এনেদৰে পাতি যাব লাগিব। তাৰপিছত তোমালোকে কি কৰিবা? ইয়াৰ পৰা 3ৰ পৰা 5 বিয়োগ নাযায়, গতিকে তোমালোকে কি কৰিবা? ইয়াৰ পৰা 11 ল'লা। 13, 13ৰ 5 গ'ল। 5ৰ পৰা তোমালোকে গণতি কৰাচোন। 6 7 8 9 10 11 12 13। 13 হোৱালৈকে কিমান হ'ল? 1 2 3 4 5 6 7 8। তাৰমানে 13ৰ 5 গ'ল, থাকিল 8। দেখিলা? তাৰপিছতে আকৌ 15ৰে তোমালোকে 13 8ক নাযায়, গতিকে তোমালোকে এই 5টো নমাই আনিলা। 5টো যেতিয়া নমাই আনিবা, তোমালোকে ইতিমধ্যে গম পাইছা যে 6 15 90, 6 15 90টো কোনোপধ্যে নাযায়, গতিকে আমি আকৌ 5 15 75কে ইয়াত দিলোঁ। 5ৰ 5 গ'ল, থাকিল 0, 8ৰ 7 গ'ল, থাকিল 1। তেতিয়া আমাৰ উত্তৰ হ'ব 55। বাকী এই যে 10টো 10ক 15ৰে নাযায়, কাৰণ 15 ডাঙৰ 10 সৰু, গতিকে বাকী আমি
10 বুলি লিখিলে আমাৰ অংকটো এইখিনিতে শেষ হৈছে। বুজি পাইছানে বাৰু কথাটো? মই ক'ৰবাৰ কৈছোঁ 835ক হৰণ কৰিব লাগে 15ৰে। এনেদৰে তোমালোকে পাতি ল'বা। পাতি লৈ প্ৰথম ইয়াতো দুটা সংখ্যা আছে, ইয়াতো দুটা সংখ্যা ধৰি ল'বা। যেতিয়া দুটা সংখ্যা ধৰি ল'বা, 15 সৰু এই 83 ডাঙৰ, গতিকে তোমালোকে নেওতাখন গাই যাব লাগিব। মই নেওতা গাওঁ, তোমালোকৰ যদি নোৱাৰা তেতিয়াহ'লে তোমালোকে এনেকৈ কৰি পেলাই 3 15 3 5 5 3 5 5 উলিবৰ 1 3 গুণ 3 একে 4 3 45 45টো নাযাব। তাৰপিছত তোমালোকে 4 15 চাবা, 4 15 চাবা, তাৰপিছত 5 15 চাবা, এনেকৈ চাব লাগিব। গতিকে নেওতাখন জানিলে তোমালোকৰ কামটো কৰা উজু হ'ব। সেই নেওতাখন পুৰণা মাজু নেওতাখনো সোনকালে শিকি ল'বা। তাৰপিছত খ নম্বৰটো চোৱা, 742 হৰণ 22। এইটো কেনেকৈ কৰিবা? এইটো আকৌ এনেকৈ তোমালোকে এইফালে 22 পাতিবা, এইফালে 22 পাতিবা, এইফালে 742টো পাতিলা। এতিয়া 722ৰ নেওতাখন নাই, তোমালোকে ইমান মনত তোমালোকৰ নাথাকিব। গতিকে তোমালোকে এটা চাবা, 3ৰে মাৰিবা, 3 2 6, 3 2 6, ইয়াত আছে 74 নহয় জানো? তাৰ লগত যদি 4 বাৰ দিওঁ তেতিয়া কিমান যাব? 22ৰ বেছি হৈ যাবগৈ। 4 2 8, 4 2 8, 4 2 8, 88টো বেছি হৈ যাব। গতিকে আমাক এইটো নালাগে, আমি ইমানতে ৰ'ম দেই। তাৰপিছতে এই দুটা সংখ্যা লৈছোঁ নহয়, গতিকে আমি এই 3 বাৰটো ইয়াত পাতিম, এই 4টো 2 নম্বৰ সংখ্যাটোৰ ওপৰত পাতিম। তাৰপিছত ইয়াত আহিলে 66 হয়নে? 66 আহিলে 4ৰ পৰা 6 নাযায় বিয়োগ, গতিকে আমি ইয়াৰ পৰা 1 ধাৰ ল'লোঁ, 14 হ'ল। 14 হৈ গ'ল। আকৌ তেনেকৈ 7 8 9 10 11 12 13 14 কেইডাল হ'ল? 1 2 3 4 5 6 7 8, তাৰমানে 14 হৈ গ'ল, থাকিল 8। এতিয়া 8 হ'ল। 8 হোৱাৰ পিছত 8ক আকৌ 22ৰে নাযায়, গতিকে আমি কি কৰিম? ওপৰৰ এই 2টো নমাই আনিম। 2টো নমাই অনাৰ লগে লগে আমাৰ কিমান হ'ব? আমি আগৰবাৰ কৰিছিলোঁ নহয়, চোৱাচোন, যদি 4 বাৰ দিওঁ আমি 88 হয়, এইটোতো 82হে আছে, গতিকে নাযাব। নোযোৱাৰ কাৰণে আমি কি কৰিম? 3 বাৰেই দিম। আকৌ আমি 3 বাৰ দিম। 3 বাৰ দিলে আমাৰ কিমান যাব? 66। আমি ইয়াত যিহেতু কৰিয়ে দিছোঁ, বাৰে বাৰে একেটা কামকে নকৰোঁ। এতিয়া 12 হৈ গ'ল, 6 6 12 তোমালোকে জানা, গতিকে 12 6 গ'ল, থাকিল 6, ইয়াতে থাকিল 7, ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিলে 12 কৰিলে 12 6 গ'ল, থাকিল 6, তাৰপিছত ইয়াত থাকিলে 7, 7 6 গ'ল, থাকিল 1। এতিয়া 22 ডাঙৰ 16 সৰু, গতিকে আকৌ এটা বাৰ নাযায়, সেয়ে আমি উত্তৰ লিখিম। লিখি এনেকৈ উত্তৰ 33, বাকী 16। এই যে উত্তৰটো, এইটোক কয় ভাগফল, আৰু এইটোক কয় ভাগফল। তাৰপিছত আৰু এই যে বাকী থাকিল, এইটোক কয় ভাগশেষ। গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা দেই। তাৰপিছত এনেধৰণে অংকটো কৰিলা। তাৰপিছত অংকটো চোৱা, 200 হৈছে মোৰ অংককেইটাখন। 473 গ 473 হৰণ 18। এইটো আকৌ যদি মই কৰি দিওঁ, এইটো এনেকৈ হ'ব 473, তাক কিহেৰে কৰিম? 18ৰে। তেতিয়াহ'লে আকৌ 18 নেওতা গাব লাগিব, পুৰণা মাজু নেওতা গাব লাগিব। মাজু নেওতা তোমালোকৰ মুখস্থ থাকিলেতো ভালেই, যদি মুখস্থ নাই হোৱা তেতিয়াহ'লে তোমালোকে অকণমান সময় বেছি লাগিব, কৰি কৰি চাই ল'ব লাগিব। ইয়াতে আমি ইয়াত 18 আছে, এতিয়া ইয়াত দুটা ধৰিলোঁ, 47 হয় নাই? তেতিয়াহ'লে আমি 2 বাৰ দিলে 18ক 2 বাৰ দিলে
2 থং 36 হয় 8 2 হল 6 কৰিব 1 2 গুণ 2 1 3 কিন্তু 3 বাৰ দিলে কিমান হ'ব আমি চাওঁচোন 3 থং 3 আন 24 4 বলিব 2 3 গুণ 3 2 5 54 54 47তকৈ ডাঙৰ হৈ যায় গতিকে আমি কি কৰিম 54টো নলওঁ আমি 2 বাৰটোকে দিম 2 বাৰ দিলে কিমান হ'ব 36 এতিয়া বিয়োগল 7 6 থাকিলে তাৰপিছত ইয়াতে হ'ল 4 গ'ল থাকিলে আকৌ 18 ডাঙৰ 11 সৰু গতিকে নাযাব সেইকাৰণে আমি কি কৰিম এই 3টো নমাই আনিম 3টো নমাইলে 3টা সংখ্যা হৈ গ'ল 3টা সংখ্যা হৈ যোৱাৰ লগে লগে 18ক আমি যিটো সংখ্যাৰে পূৰণ কৰিম সেই সংখ্যাটো অলপ ডাঙৰ ল'ব লাগিব তাৰমানে চোৱাচোন তোমালোকে 5 আনি 40 অন্য কৰিব 4 5 গুণ 5 4 9 90 হয় নাই 90টো হ'লে আৰু এবাৰ দিয়াচোন 6 বাৰ দিয়া 18 6 8 গুণ 48 8 কৰিব 4 6 গুণ 6 4 10 এতিয়া আমাৰ আৰু এটা 18 দি দিলে বহুত বাঢ়ি যাবগৈ 26 হৈ যাবগৈ গতিকে আমি কি কৰিম 7 বাৰ নাযায় 6 বাৰটা আমি ৰাখি দিম 6 বাৰত ৰাখিলে আমাৰ কি হ'ব উত্তৰটো হ'ব 108 এতিয়া এই একটো ইয়াত 3 পৰা 8 বিয়োগ নাযায় 3 পৰা 8 যেতিয়া বিয়োগ নাযায় আমি কি কৰিম ইয়াৰ পৰা 1 লৈ ল'ম 13 গ'ল 8 9 10 11 12 13 কিমান হ'ল 1 2 3 4 5 গতিকে 13 8 গ'ল থাকিল 5 এই একটোতে ইয়ালৈ লৈ গ'ল ইয়াত 0 হৈ গ'ল 0 0 0 1 হৈ গ'ল থাকিল 0 গতিকে আমাৰ উত্তৰ হ'ব ওপৰত কিমান আছে 26 এইটোহে উত্তৰ আৰু বাকী 5 হ'ল এতিয়া এনেধৰণে তোমালোকে অংককেইটা কৰিব লাগিব মই গোটেইখিনি কৰাই দিব লাগিব নে তোমালোকে নিজে কৰি চাবা এটা কাম কৰিবা নহ'লে তোমালোকে নিজে কৰি চাবা বাকীকেইটা অংক মই দুটা এটা কৰি দিওঁ দেই মাজৰ উজুকেইটা এৰি যাওঁ তাৰপিছত ঘ নম্বৰটো চোৱা 376 25হে কৰিব লাগে ঘ 376 25হে কৰিব লাগে আকৌ তেনেকৈ আমি পাতিম এনেকৈ এইফালে 25 পাতিম এইফালে 376 আকৌ এইফালে আমি এটা জেগা ৰাখি ল'ম নহয় জানো এই জেগাটো আমি ৰাখি লৈছোঁ এতিয়া চোৱা 25 2 25 50 বুলি আমি জানো 3 25 75 4 25 100 25 4 আমি এটা কাম কৰিম দুটা সংখ্যাই ল'ম গতিকে 25 গুণ 25 2 25 50 এতিয়া 2 বাৰ দিলে ইয়াত 37তকৈ বেছি 50 নহয় গতিকে এবাৰেই দিম আমি ইয়াতে 7ৰ ওপৰতে 1টো লিখিবা ইয়াতে হ'ব 25 তাৰপিছত 7ৰ 5 গ'ল থাকিল 2 3 2 গ'ল থাকিল 1 তাৰপিছতে আকৌ 25ৰ পৰা 12 নাযায় 12 সৰু 25 ডাঙৰ গতিকে আমি এই ওপৰৰ সংখ্যাটো নমাই আনিলোঁ এতিয়া আমাৰ 126 হৈ গ'ল এতিয়া তোমালোকে চোৱা 25ক যদি আমি 4 25 100 4 5 20 0 গলিব 2 4 2 8 2 10 100 হ'ল নহয় নে এতিয়া 5 25 দিলে 125 হ'ব চোৱা আৰু এটা 25 যদি আমি ইয়াত লগাই দিওঁ তেতিয়া কিমান হ'ব 125 হ'ব গতিকে আমি এই 5 বাৰ দিলোঁ ইয়াতে 125 হ'ল 125 যেতিয়া হ'ল 126ৰ পৰা 125 গ'লে 6 5 গ'ল থাকিল 1 আৰু 2 2 0 1 গ'ল থাকিল 0 বাকী 0 গতিকে আমাৰ উত্তৰ হ'ব 15 বাকী 1 এইটোৱে হ'ল উত্তৰ তাৰপিছতে আমি কি অংক কৰিলোঁ ক কৰিলোঁ খ কৰিলোঁ গ কৰিলোঁ ঘ কৰিলোঁ তাৰপিছত আকৌ তাৰপিছৰ 4টা সংখ্যাৰ আছে আমি 4টা সংখ্যাৰ অংক কৰোঁ 3072 উঙটো
3072 হৰণ 25 এতিয়া 3072 25 গুণ তোমালোকে জানা যে 5 25 ইয়াত আমি পাইছোঁ ন 4 25 100 আগতে আমি গন্তি কৰিছোঁ নহয় জানো 4 25 100 5 25 125 গতিকে আৰু যাব ইয়াত 8 25টো কৰাচোন 25ক 8ৰে কৰা 25ক 8ৰে কৰিলে 8 5 গুণ 14 গুণ কৰিব 4 8 গুণ 16 20 200হে হ'ল ইয়াত আছে 307 আমি তিনিটা সংখ্যা ল'ব লাগিব নহ'লে আমি এটা কাম কৰোঁ 25 গুণ 25 কৰোঁ দুটা সংখ্যা লৈ 30 হেৰি হ'ব 30 25তকৈ ডাঙৰ গতিকে ইয়াত 10 5 গ'ল থাকিল 5 ইয়াতে 2 হৈ গ'ল 2 2 0 এতিয়া 5 হ'ল 5 25ক 5ৰে নাযায় গতিকে আমি 7 নমালোঁ এতিয়া আমি জানো যে 2 25 গুণ 2 5 গুণ 2 দিলোঁ ইয়াত 2 5 গুণ 10 0 কৰিব 1 2 2 গুণ 4 1 5 2 25 50 হ'লে আমি ইয়াত কি কৰিম 7 হ'ল আকৌ আমি এইবাৰ আমি 2টো নমাম 2টো নমোৱাৰ লগে লগে আমাৰ কিবা 72 নহয় জানো তাৰপিছত 2 25 50 3 25 75 হয় চোৱাচোন তোমালোকে হয়নে নহয় 3 25 3 5 গুণ 15 5 কৰিব 1 3 গুণ 6 7 3 25 গ'লে 75 হয় আমাৰ আছে 72 গতিকে 75 বাৰ 3 বাৰ নাযায় গতিকে আমি কি কৰিম আকৌ এইবাৰ 2য়ে পাতিম 2 25 গুণ 50 12 5 2 2 5 গুণ 2 এতিয়া 22 সৰু 25 ডাঙৰ গতিকে আমি আকৌ এবাৰ কৰাৰ প্ৰশ্ন নাহে সেইকাৰণে তোমালোকে কি কৰিবা ইয়াত উত্তৰটো এনেকৈ লিখিবা 122 বাকী 22 তোমালোকে কৰি চাবা তেনেদৰে 6 নম্বৰ প্ৰথম ছটো তোমালোকে নিজে কৰা মই ক খ গ ঘ ঙ কৰিলোঁ এতিয়া মই দ্বিতীয় ছটো চাই দিওঁ যদি নোৱাৰা কমেণ্টত লিখিবা 2 2 8 0 2 2 8 0 বাই 53 এতিয়া এইটো হ'ল 2 2 8 0 তো 53 এতিয়া চোৱা আমি ইয়াত কৰিয়ে চাব লাগিব কাৰণ এইটো বহুত ডাঙৰ সংখ্যা ইয়াৰ নেওতা আমি নাজানো গতিকে আমি 53 আৰু 22 নাযাব 53 22টো সৰু 53 গতিকে আমি তিনিটা সংখ্যা লওঁ 228টো লওঁ এতিয়া আমি 53 4 বাৰ দি চাইছোঁ 4 গুণ 12 2 কৰিব 1 4 5 গুণ 20 21 212 তাৰপিছত তাৰ লগত আকৌ যদি আমি 5 বাৰ দিওঁ আৰু এটা 53 যোগ হ'ব গতিকে 5 বাৰ দিলে আমাৰ কিমান হ'বগৈ চোৱা 53 5 বাৰে হ'লে 5 গুণ 15 5 কৰিব 1 5 গুণ 25 26 এতিয়া আমাৰ আছে 228 কিন্তু 6 বাৰ দিলে আমাৰ কিমান হয় 5 বাৰ দিলে আমাৰ কিমান হ'ব 265 গতিকে এইটো কোনোপধ্যেই নহ'ব সেইকাৰণে আমি 4তে ল'ব লাগিব 4 যেহেতু তিনিটা সংখ্যা কৈছোঁ এই 3 নম্বৰ সংখ্যাটোৰ ওপৰত দিলোঁ 4 বাৰ দিলোঁ আমাৰ কিমান হ'ল 212 চোৱা 8 দুগুণ থাকিল 6 2 গ'ল থাকিলে 16 53 ডাঙৰ 16 সৰু নাযাব শূন্যটো নমাই 160 তাৰপিছত 53 আমি 2ৰে কৰোঁচোন 2 গুণ 6 2 5 গুণ 10 106 হ'ল তাৰপিছত 3 কৰোঁ 53 3ৰে কৰোঁ 3 3 গুণ 9 3 5 গুণ 15 159 এইটোৱে ভাল হ'ব আমাৰ কি হ'ব 3 বাৰ যাব 159 এতিয়া ইয়াৰ পৰা 1 ধাৰ ল'ব লাগিব 10 হ'ল থাকিল 1 এতিয়া উত্তৰ হ'ব আমাৰ 43 আৰু বাকী 1 মই ভাবোঁ ইমানখিনিতে আমি ষ্টপ কৰোঁ বাকী দুটা কি থাকিলে দ্বিতীয় ছটো হ'ল তোমালোকৰ কাৰণে থাকিলে প্ৰথম ছ বৰ্গীয়া জ ঞ আৰু ঝ এই 4টা অংক তোমালোকে
নিজে কৰি চাবা যদি নোৱাৰা কমেণ্ট বক্সত দিবা মই আকৌ কৰি দিম হ'ব আজিলৈ এৰিছোঁ নহ'লে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকৰ বন্ধুবৰ্গকো ক'বা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ আজিলৈ এৰিছোঁ